আপুনি ক'ব ওলাই গ'ল এনেই এইটো কি হিচাপত ৰোৱা হয় এইটো আচলতে আধুনিক পদ্ধতিত কৰা হৈছে অঁ ইয়াত মানে কোনো মাটি কোৰ মাৰিব নালাগে ঘাঁহ বন চিকুণাব নালাগে নালাগে আপুনি প্ৰথমতে কীটনাশকৰ দৰৱ অলপমান মাটিটোক ছটিয়াই ল'ব অঁ ছটিয়াই লৈ পেলাই আপোনাৰ এলডেক্স কিনিবলৈ পাব এলডেক্স গোবৰ মিহলি কৰি প্ৰায় এপোৱা গোবৰ জেগা ৰাখি যাব তাতে দুটা তিনিটাকৈ যিবিলাক গজালি অহা আলুবোৰ আপুনি থৈ যাব প্ৰায় ধৰক এফুট আঁতৰে এফুটাকে এনে দুটাকে থ'ব লাগে তিনিটাকে থ'ব লাগে দুটাও থ'ব পাৰে তিনিটাও থ'ব পাৰে আপোনাৰ ইচ্ছাৰ কথা বোলে নহয় মই সৰু চাইজ আছে চাৰিটাও থওঁ তেনেকৈ থ'ব থৈ পেলাই আপুনি আপোনাৰ যিটো এলডেক্স বুলি যিটো দৰৱৰ কথা মই কৈছোঁ সেই দৰৱটো পাউডাৰ হিচাপে অলপ ছটিয়াই দিব মানে খেৰটো নিদিয়াৰ আগত গুটিকেইটা দি ছটিয়াই লৈ পেলাই আপুনি ধান খেৰ হওক বা অন্য জাতীয় যিকোনো খেৰ ঘৰ চোৱাৰ আগতে আপুনি ঢাকি পেলাব ঢাকি পেলাই 3 দিনৰ মূৰে আপুনি প্ৰায় 2 সপ্তাহমান আপুনি পানী দিব লাগিব স্প্ৰে কৰিব লাগিব তাৰপৰা এৰি দিব তাৰপৰা 1 সপ্তাহ মূৰে দিব পানী তাৰপৰা যেতিয়া গছখিনি গুচি আহিব তেতিয়া গুচি আহিব তেতিয়া 2 সপ্তাহ মূৰত আকৌ এবাৰ পানী দি দিব তাৰপিছত আকৌ 3 সপ্তাহ মূৰত পানী দি দিব আৰু দিবলৈ দৰকাৰ নাই তাৰপৰা যেতিয়া আপুনি আলুখিনি খান্দিব সেইটো সময়ত আপুনি মাত্ৰ এই হাতেৰে এনেকৈ আঁতৰাই গ'লেই হ'ল খেৰখিনি অকল আলুহে ওলাব গোটেই বগাকৈ আলু ওলাব মানে মাটিত যিবোৰ মানুহে মাটি চাহ কৰি পেলাই আলু দি আকৌ তাতে কিবা মেটেকা বা জাবৰ জোঁথৰ দিয়ে তাত প্ৰডাকশ্যনটো ভাল নহয় আৰু বিশেষকৈ কথাটো হয় কি তাত ৰঙা পৰুৱা এইবিলাকে খায় আপোনাৰ এফাল আলু ভাল পাব এফাল হেৰি পাব কিন্তু ইয়াত প্ৰথমতে যেতিয়া কীটনাশকটো দিয়া হৈ যায় নহয় এই মাটিটুকুৰাত কোনো ধৰণৰ পোক পৰুৱা আহিব নোৱাৰে কীটনাশক দৰৱটোৰ নাম হ'ল ফুৰাডন এনেই এইটো কিমান দিনত কণা হয় এইটো 3 মাহটো লাগে 3 মাহ লাগিবই আপোনাৰ একদম ফুল মেচিয়ৰ কৰোঁ বুলি ক'লে 3.5 মাহত আপুনি খান্দিব পাৰে আপোনাৰ এযোৰ পাতে 5 কেজি 4 কেজি 6 কেজি এনেকুৱালৈকে ওলায় আৰু ইয়াৰ বস্তুটো হ'ল কি মাটিয়ে টেপা মাৰি ধৰিবলৈ নাপায় যে সেইটো কাৰণে ইয়াৰ আয়তনটো ডাঙৰ হয় বস্তুটো ডাঙৰ হয় আপোনাৰ 3টা দিলে ধৰি লওক এপোৱা হ'ব মানে ইয়াৰ আলুটো বেছি ডাঙৰ হয় গম পাইছোঁ আৰু ইয়াৰ গছবিলাকেও দুখ নাপায় মানে সেই মাটিয়ে চাপা মাৰি ধৰে যে দুখ নাপায় ইয়াৰ মানে একদম সি আলফুলকৈ উঠিবলৈ পাৰে শিপাবোৰ খেৰে যিমান দূৰলৈকে শিপা যায় প্ৰতিটো শিপাতে আলুকে হ'ব আৰু এইটো পদ্ধতি কৰিলে মানুহ লাভৱান হ'ব আৰু এনেই মানুহ লগাই হাজিৰা দি পেলাই এইবোৰ কোৰ মৰাই পেলাই লুৰি খন্দাই আলু দিয়ক এদিন আকৌ 2 দিনমানৰ পিছত আকৌ তাত মাটি চপাওক আকৌ পানী দিয়ক জাবৰ জোঁথৰ দিয়ক সেইটো আপোনাৰ মানে বহুত কষ্ট আছে এইটোতো মানে উখি আৰু খৰচ হয় এইটোত মানে একেবাৰে সহজ এই বস্তুটো মই নিজেই মানে গৱেষণা কৰিলোঁ মানে মই কাকো চোৱা নাই ক'তো শিকা নাই এনে আপোনাৰ নামটো মোৰ নামটো শ্ৰী জগত সিংহদেৱ তিতাবৰ সমষ্টি 1 নং জোনাকী মণ্ডল গাঁৱত ঘৰ মোৰ আৰু মই সাৰ্বজনিক নামঘৰ পৰিচালনা কৰোঁ আৰু মই প্ৰায় খেতিত খুব লাভ এই বজাৰত সেইবোৰ আপোনাৰ আনাৰস বিকিবলৈ আনিছিলে এইবোৰ পাহাৰীয়া আনাৰস আগবোৰ পেলাই দিয়ে মই আকৌ গধূলা টাইমত তেওঁ দেখোঁ আগবোৰ চব বুটলি আনে সেই আৰু দেখিছোঁ ৱালৰ তাতে ৰুইছোঁ সেইবোৰ চব এই পেলনীয়া আগ ৱালৰ তাতে সেইবোৰ আছে সেইবোৰ আপোনাৰ মাটি কঠলৰ আগ হয় যাক আনাৰস বুলি কয় এনেকৈ সেই পিছপিনেও ৰোৱা হৈছে আৰু যোৱা বছৰ যিখিনি ৰুইছিলোঁ এইবাৰ প্ৰায় 200-250 মান আমি খালোঁ বেছ ডাঙৰ হয় আৰু এইফালে দেখিছেনে এইফালে দেখিছোঁ বাৰু বাৰীটো তাত মানে আপোনাৰ অসমীয়া পিঁয়াজ আছে আলু সেই মাটিত দিয়া আলুটো আছে যিটো খোল কানি দিয়ে সেয়া আছে তাৰপৰা কবি আছে বকুলি গছ আছে ওলকবি আছে ফুলকবি আছে বছৰি আপোনাৰ কিমান ইনকাম হয় মোৰ বাৰীত এইবাৰ অকণমান লছ যোৱা বছৰ মই 70 জোপা ভোট জলকীয়াত মই 82,000 টকা পালোঁ এইবাৰ ভোট জলকীয়া তুলিব নোৱাৰিলোঁ কিন্তু টেঙাত পালোঁ প্ৰায় 30,000 মান টকাই পালোঁ আৰু এনেকৈ কবিটো ধৰক 10-12,000 মান টকা পালোঁ সেইটোৱে আৰু যোৱাবাৰ কিন্তু মোৰ লাভ হৈছিল যোৱাবাৰ 65 কেজি আলু ৰুইছিলোঁ 70 কুইণ্টেল আলু পাইছিলোঁ মই 65 কেজি আলুত 70 কুইণ্টেল পাইছিলোঁ কিন্তু মোৰ ভুল হ'ল আৰু
মই মানে অকণ কম ৰেটত মই মাৰোৱাৰীক দি দিলোঁ, 14 টকাকৈ দিলোঁ। এই লকডাউন দিছিলে তেতিয়া। তাৰপিছত মই নিজে আকৌ পিছত 36 টকাকৈ কিনি খাবলগীয়া হ'ল। সেইটোৱে মোৰ ভুল হ'ল। ইফালে মোৰ এই বাৰীতে সাঁচি গছ আছে, কমলা টেঙা এতিয়াও লাগি আছে, কমলা টেঙা আছে। দাদা চাচীবিলাকো আছে। চাচী দাদা কিমান বছৰত বিকিবলৈ হোৱা হয়? সাঁচিৰ কথা এটা আছে, কিছুমান আপোনাৰ 8 বছৰতো বিকিব পাৰে, কিছুমান 10-15 বছৰ লাগি যায়। আৰু চাচীৰ দুটা জাত আছে, জাতি চাচী আৰু ভোলা চাচী। ভোলা চাচীটোত মানে মাল নধৰে, জাতি চাচীটোত ধৰে আৰু সৰুতেই ধৰে। আৰু এতিয়া মই আজি 4 বছৰমানৰ আগতে সাঁচি বিকি পেলাই মই সেই ঘৰৰ ওপৰখন বনালোঁ। পাইছিলোঁ প্ৰায় আপোনাৰ 14 লাখমান টকা পাইছিলোঁ ঠিক আছে সাঁচিতেই।